27 তাৰিখৰ পৰা 59 সংখ্যক লিডু কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ প্ৰতি বৰ্ষৰ দৰে এই বৰ্ষতো দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে লিডুত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে লিডু কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ সদৌ অসম ভিত্তিত অনুষ্ঠিত হ'ব পাটকাই শ্ৰেষ্ঠ বিহুৱতী আৰু মৌকুঁৱৰী প্ৰতিযোগিতা শ্ৰেষ্ঠ বিহুৱতীলৈ খিলানাথ চেত্ৰী সোঁৱৰণী বঁটাসহ নগদ 51,000 টকা আৰু পাটকাই শ্ৰেষ্ঠ মৌকুঁৱৰীলৈ ৰজনী গগৈ সোঁৱৰণী বঁটাসহ 25,000 টকা প্ৰদান কৰা হ'ব ইয়াৰ উপৰি অনুষ্ঠিত হ'ব বিহু নাচ বিহু গীত ঢোল বাদন পেঁপা বাদন বাঁহী বাদন সৃষ্টিমূলক নৃত্য কণী যুঁজ পিঠা পনা চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা ইয়াৰ উপৰি অনুষ্ঠিত হ'ব গাভৰু বিহু প্ৰতিযোগিতা প্ৰথম শ্ৰেষ্ঠ দলে টুনিৰাম বৰুৱা সোঁৱৰণী বঁটাসহ 21,000 টকা আৰু দ্বিতীয় শ্ৰেষ্ঠ দলে পুষ্পা সোণোৱাল সোঁৱৰণী বঁটাসহ 10,000 টকা আটাইবোৰ সাংস্কৃতিক প্ৰতিযোগিতাতে আছে নগদ ধনৰ পুৰস্কাৰ 28 এপ্ৰিলত দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত হ'ব এটি মনোগ্ৰাহী কবিতা গীতৰ অনুষ্ঠান 28 এপ্ৰিলত সংগীতৰ মায়াজালত মোহাচ্ছন্ন কৰি ৰাখিবলৈ আহিব ৰাজ্যৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতাঞ্জলি দাস সাংস্কৃতিক সন্ধিয়া মুকলি কৰিব নিমাইজান হুঁচৰি দল শিৱসাগৰে সকলো ভাষা-ভাষী জাতি জনগোষ্ঠীৰ ৰাইজৰ গভীৰ প্ৰত্যাখ্যা এবাৰ সকলোৱে একত্ৰিত হৈ পালন কৰিব 59 সংখ্যক লিডু কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদ্যোগতা সমিতিয়ে সকলোকে 2টা দিনৰ কাৰ্যসূচীতে উপস্থিত থাকিবলৈ সাদৰে সংবাদ মাধ্যমৰ যোগে নিমন্ত্ৰণ জনাইছে তিনিচুকীয়া জিলাৰ সৰ্বপ্ৰথম ঔদ্যোগিক অঞ্চল লিডু বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি লিডু অঞ্চলৰ অন্যতম এখন ঐতিহ্যমণ্ডিত ৰঙালী বিহু উৎসৱ লিডু কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ এইবাৰ 59 সংখ্যক লিডু কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱটি 27-28 এপ্ৰিল 2024 তাৰিখে আমাৰ যি ঠাই মঞ্চ লিডু কেন্দ্ৰীয় ৰংগমঞ্চ তাৰ সলনি লিডুৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি লিডু অঞ্চলৰ প্ৰাণকেন্দ্ৰস্বৰূপ লিডু বজাৰ হাইস্কুল খেলপথাৰত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে উদযাপনৰ আয়োজন কৰা হৈছে বিহু উৎসৱ উপলক্ষে প্ৰথম দিনা পতাকা উত্তোলন স্মৃতি তৰ্পণ তাৰ পাছতে শতাধিক বয়োজ্যেষ্ঠক বিহুৰ উলগ জ্ঞাপন অনুষ্ঠান অনুষ্ঠিত হ'ব ইয়াৰ উপৰিও প্ৰথম দিনা সমূহীয়াভাৱে বিহু মুকলি বিহু প্ৰদৰ্শন লগতে লগ বিহু প্ৰদৰ্শন আদি কাৰ্যসূচী অনুষ্ঠিত হ'ব তাৰ পাছতে বিহু নাচ বিহু গীত অৰ্থাৎ বিহু নাম ঢোল বাদন পেঁপা বাদন বাঁহী বাদন সৃষ্টিমূলক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বিয়লি 4 বজাৰ পৰা অনুষ্ঠিত হ'ব গাভৰু বিহু বিহুৱতী সদৌ অসম বিহুৱতী প্ৰতিযোগিতা মৌকুঁৱৰী প্ৰতিযোগিতা বিহুকুঁৱৰী বা বিহুৱতী প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ নহয় চেষ্টা যি বিহুৱতী হ'ব সেই চেষ্টা বিহুৱতীক আগবঢ়াব খিলানাথ চেত্ৰী সোঁৱৰণী বঁটাসহ নগদ 51,000 টকা আৰু মৌকুঁৱৰী চেষ্টা মৌকুঁৱৰীক আমি আগবঢ়াম ৰজনী গগৈ সোঁৱৰণী 25,000 টকা সোঁৱৰণী বঁটাসহ 25,000 টকাৰ নগদ পুৰস্কাৰ ইয়াৰ উপৰি গাভৰু বিহু প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠক আগবঢ়োৱা হ'ব টুনিৰাম বৰুৱা সোঁৱৰণী বঁটাসহ নগদ 21,000 টকা আৰু লগতে দ্বিতীয় শ্ৰেষ্ঠক আগবঢ়োৱা হ'ব পুষ্পা সোণোৱাল সোঁৱৰণী বঁটাসহ নগদ 10,000 টকা আৰু সেইধৰণে বিহু নাচ প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠক আগবঢ়োৱা হ'ব সুৱেন ফুকন সোঁৱৰণী বঁটাসহ নগদ 10,000 টকা এইধৰণে প্ৰায় 2 লাখ টকাৰ নগদ ধনৰ পুৰস্কাৰেৰে বিভিন্ন প্ৰতিযোগিতা 2 দিনৰ কাৰ্যসূচীত অনুষ্ঠিত হ'ব দ্বিতীয় দিনা কণী যুঁজ পিঠা পনা প্ৰতিযোগিতাৰ পৰা উপৰিও আৰু অনুষ্ঠিত হ'ব দিনৰ 11 বজাৰ পৰা গীতে মাতে শব্দৰ গুঞ্জনে বহাগৰ এটি আবেলি শিক্ষক কবিতা গীতৰ অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু সন্ধিয়া বঁটা বিতৰণী অনুষ্ঠানৰ পাছতে এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব যি সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতাঞ্জলি দাসে গীতৰ সহায় আগবঢ়াব যিটো বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি আৰু এই সমন্বয়ৰ থলী লিডু বজাৰ হাইস্কুল খেলপথাৰত এইবাৰ বিহু সন্মিলনখিনি আয়োজন কৰা হৈছে আমি সকলো ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা একান্তভাৱে কামনা কৰিছোঁ।